এই বিশেষ উৰাজাহাজখনে আকাশৰ উৰাৰ লগতে এইবাৰ চলিব পানীতো। পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন। পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে উত্তৰ পূবত চলিব চি প্লেন। দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ মূল কেন্দ্ৰ এইবাৰ এখন বিশেষ উৰাজাহাজ। এই বিশেষ উৰাজাহাজখনে আকাশৰ উৰাৰ লগতে এইবাৰ চলিব পানীতো। ক'ত চলিব এই বিশেষ উৰাজাহাজখন জনোৱা হওক। পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন। পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে উত্তৰ পূবত চলিব চি প্লেন। পৰ্যটনৰ ক্ষেত্ৰত উন্নয়নৰ বাবে চৰকাৰৰ নতুন পদক্ষেপ। দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ মূল কেন্দ্ৰ এইবাৰ এখন বিশেষ উৰাজাহাজ। এই বিশেষ উৰাজাহাজখনে আকাশৰ উৰাৰ লগতে এইবাৰ চলিব পানীতো। ক'ত চলিব এই বিশেষ উৰাজাহাজখন জনোৱা হওক সবিশেষ। অসম মেঘালয় পৰ্যটনৰ ক্ষেত্ৰত সংযোজন হ'ব চি প্লেন। মেঘালয় আৰু গুৱাহাটীত চি প্লেনৰ সফল পৰীক্ষণ। অচিৰেই অসম তথা মেঘালয় পৰ্যটন ক্ষেত্ৰত চি প্লেনৰ সংযোজন সূচনা কৰিব এক নতুন দিগন্তৰ। অন্ধ্ৰপ্ৰদেশ মেঘালয়ৰ পিছত এইবাৰ অসমত চি প্লেন। মেঘালয়ৰ উমিয়ামৰ লগতে গুৱাহাটী বিমানবন্দৰৰ পৰা পাণ্ডুঘাটলৈ চি প্লেনৰ পৰীক্ষণ। দেশৰ যাতায়াত আৰু পৰ্যটনৰ ক্ষেত্ৰত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পদক্ষেপ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে চি প্লেনৰ পৰীক্ষণ প্ৰক্ৰিয়া।